মন্দিয়া সমষ্টিৰ জনীয়া উচ্চতৰ মাধ্যমিক খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়তে সংঘটিত হ'ল এক অঘটন। পতাকা উত্তোলনৰ সময়তে হঠাৎ ছিঙি পৰিল পতাকা। পুনৰ উত্তোলন কৰিবলৈ চেষ্টা কৰে যদিও সম্পূৰ্ণৰূপে মেল নাখায় পতাকা। পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি থকা অৱস্থাতে পুনৰ পতাকা নমাই আনে মাটি। ফলত উত্তোলনৰ পৰিৱৰ্তে এক প্ৰকাৰ উন্মোচন কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হয়। মুখ্য অতিথি বিধায়ক চেয়াৰমেন আলী আহমেদৰ উপস্থিতিত সংঘটিত এই অনাকাংক্ষিত ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি অনুষ্ঠানস্থলীত সৃষ্টি হয় এক মুহূৰ্তৰ বাবে অস্বস্তিকৰ পৰিৱেশ। অৱশ্যে পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অনুষ্ঠানৰ কাৰ্যসূচী আগবঢ়াই নিয়া হয়। স্বাধীনতা দিৱসৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানত পতাকা উত্তোলনৰ সময়তে এনে ঘটনা সংঘটিত হোৱাক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চা। আপোনালোক আটাইকে আমাৰ আশী সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আটাইকে মই উষ্ণ। আজিৰ পৰা 80 বছৰ আগতে আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু তাৰ আগত প্ৰায় 150 বছৰ জোৰা আমাৰ এই ভাৰতবৰ্ষ কিছু অঞ্চল আগতে গৈছিল ইংৰাজৰ অধীনলৈ, কিছু অংশ পিছত গৈছিল আৰু প্ৰায় 150 বছৰ জোৰাই ইংৰাজে আমাক শাসন কৰিছে। তেওঁলোকৰ শাসনৰ মূল উদ্দেশ্য আছিল আমাৰ ভাৰতবৰ্ষৰ সম্পদ লুটি লৈ গৈ ইংলেণ্ডৰ উন্নয়নত ব্যৱহাৰ কৰা আৰু সেইকাৰণে আৰু তেওঁলোকে জনসাধাৰণৰ উন্নয়নৰ বাবে বিশেষ একো কৰা নাছিলে। সেইকাৰণে আমাৰ আমাৰ পূৰ্বপুৰুষে সেই সময়ত প্ৰায় 100 বছৰ জোৰা গোটেই ভাৰতবৰ্ষ ব্যাপী ইংৰাজৰ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ আত্মবলিদান দিছিল, অশেষ প্ৰচেষ্টা কৰিছিল। আজিৰ এই 80 সংখ্যক স্বাধীনতা দিৱসৰ দিনা আমাৰ মনলৈ আহিছে কেনেকৈ আমাৰ জালিয়ানৱালা বাগত হাজাৰ হাজাৰ নিৰীহ মানুহক হত্যা কৰা হৈছে।